মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ গায়ত্ৰী মেম আৰু মই তোমালোকক স্বাগতম জনাইছো ই কক্ষাৰ আজিৰ এই ক্লাছলৈ এই ক্লাছত আমি আজি পঢ়িম দশম শ্ৰেণীৰ অধ্যায় 2 অৰ্থাৎ বহুপদৰ পাৰ্ট 8 ইয়াত আমি কৰিম অনুশীলনী 2.3 আহা আৰম্ভ কৰো অনুশীলনী 2.3 ইয়াত প্ৰশ্ন আমাৰ কি আছে চা আহা 1 নম্বৰটো প্ৰথম প্ৰশ্নটো কি আছে চোৱা px বহুপদটোক gx বহুপদটোৰে হৰণ কৰা আৰু প্ৰতিটোৰে ক্ষেত্ৰত ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা মই লাষ্ট ক্লাছতো তোমালোকক কৰাইছিলো কেইটামান তাত আমি সদায় প্ৰথম কি চাব লাগিব হিহত গোটেইকেইটা বহুপদটোৰ প্ৰতিটো পদৰ ঘাতটো অধঃক্ৰমত আছে নে নাই তেনেহলে আমি কি কৰিব পাৰো হৰণ কৰালে যাব পাৰো আহা হৰণ কৰো x square x square minus 2 এটো হল আমাৰ কি gx next এটো আমাৰ px তো কি আছে চাও x cube minus 3x square plus 5x minus 3 x cube minus 3x square plus 5x minus 3 এবাৰ সেট কৰি লও x square minus 2 x square minus 2 আৰু px x cube minus 3x square plus 5x minus 3 ঠিক আছে আমি আৰম্ভ কৰো এতিয়া আমি প্ৰথম আমি কি কৰিব লাগিব এটোৰ লগত ইয়াত এনেকুৱা এটা পদেৰে আমি ইয়াক কি কৰিব লাগিব পূৰণ কৰিব লাগিব যাতে পূৰণফলটো কি আহে ইয়াত x cube আহিব এটা কিহেৰে কৰিব লাগিব চোৱাচোন তোমালোকে ভাবা কিহেৰে কৰিব লাগিব প্ৰথমতে কি চাম আমি হহকটো ইয়াত আছে 1 ইয়াতো 1 গতিকে আমি হহকটো নালাগে আমাক তাৰ পিছত ইয়াত আছে ইয়াৰ ঘাত 2 ইয়াৰ ঘাত 3 গতিকে আমি ইয়াত কি দিম x তো দিলে কি আহিলে ইয়াত x cube তাৰপিছত এটোৰ লগত এটো কৰা কিমান আহিব -2x সদৃশ পদৰ তলতো এটো সদৃশ ৰাখি আছে তাৰ তলতো তুমি পাতিব পাৰা ইয়াত পাতিলো হ'ব মই আগৰ ক্লাছতো কৈ থৈছো -2x এতিয়া এটোৰ পৰা এটো আমি কি কৰিম বিয়োগ কৰিম এটো কেনসেল যাব -3x স্কয়াৰ টো নামি আহিল এটোৰ পৰা এটো বিয়োগ কৰিলে এটো প্লাস হৈ যাব প্লাস কিমান আহিব 7x - 3 তাৰ পিছত চাবা নেক্সট আমি কি কৰিম এটোৰ পৰা আকৌ এটোৰ লগত একছোৱা x স্কয়াৰ টো একে আছে খালি হহকটো নাই গতিকে মই ইয়াত কি দিম -3 -3 দিম তেতিয়া ইয়াত আমাৰ কি আহিব -3x স্কয়াৰ এটো পূৰণ কৰিলে -7 প্লাস কিমান আহিব 6 ইয়াত আহিলে 7x এটো কি কৰিবা আকৌ বিয়োগ কৰিম নে নাই এটো কেনসেল গল এটোৰ লগত একো নাই কেনসেল যাবলে যেনেকৈ আছে তেনেকৈ আহিল এটোৰ পৰা এটো একো চেঞ্জ নাই প্লাসটো কি হৈ যাব মাইনাস হৈ যাব -3 - 6 তাৰ মানে মাইনাস কিমান 9 আহিব এতিয়া আমাৰ প্ৰশ্নটোত কি বিচাৰিছিলে চোৱাচোন হৰণ কৰা আৰু প্ৰতিটোৰে ক্ষেত্ৰত ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা এটা আমাৰ উলাল এটো ভাগফল আৰু এটো কিমান ভাগশেষ এতেকে ভাগফল ইকুৱেল টু x - 3 ভাগফলটোক আমি সাধাৰণতে কিহেৰে বুজাও qx ৰে তাৰ মানে কোচন্ট আৰু এটো হল তোমাৰ ভাগশেষ কিহেৰে বুজাও rx তাৰ মানে ৰিমাইন্ডাৰ কিমান 7x - 9 বুজি পাইছা নেক্সট কোৱেশ্চনটোলৈ যাও আহা ইয়াত তোমাক px আমাক কি দিছে px কি দিয়া আছে x to the power 4 - 3x square plus 4x plus 5 so অৰ্ডাৰটো একাছানে অধক্ৰমত আছে গুটেকিটা gx x square plus 1 minus x খালি gx টো নাই 1 টো আমি আৰু 1 ৰ x ৰ জাগাখিনি আমি কি কৰিব লাগিব চেঞ্জ কৰিব লাগিব ইয়াত তোমাৰ gx equal to দিয়া আছে x square plus 1 minus x কিন্তু এটোক আমি লিখিব লাগিব কেনেকে হৈছে এতিয়া আমি gx ৰে px কি কৰিম হৰণ কৰিম x square minus x plus 1 x square minus x plus 1 x square minus x plus 1 ঠিক আছে
px কিমান আছে x to the power 4 minus 3x square x to the power 4 minus 3x square plus 4x plus 5 plus 4x plus 5 এটো অধ ক্ৰমত আছে কিন্তু ইয়াত কোনটো ঘাতটো নাই 3 থকাটো একো নাই তাৰ মানে x কিউবৰ পদটো নাই গতিকে তাৰ সহগটো তাৰ মানে কি 0 হ'ব ঠিক আছে কৰাৰ আগত চেক কৰি লওঁ x square minus x plus 1 তাৰ পিছত x to the power 4 minus 3x square 4x plus 5 ঠিক আছে আমি এটা আৰম্ভ কৰো গতিকে ইয়াৰ সহগ একে খালি ঘাতটো কি দিব লাগিব 4 কৰিব লাগিব গতিকে আমি কি দিম ইয়াত 2 দিম ঘাত তেতিয়া আমাৰ এটো কি হৈ যাব x to the power 4 হল এতিয়া এটোৰ লগত এটো কৰা মাইনাস এ প্লাস এ মাইনাস কিমান আহিব x কিউব এটোৰ লগত এটো কৰিলে প্লাস x স্কয়াৰ এতিয়া মই তোমাক ক্লাছতো কৈছিলো আগতে আমি কি কৰিছিলো সদৃশৰ তলত সদৃশ পাতিছিলো যেটো সদৃশ ৰাখি তলত সদৃশ ৰাখিটো যেটো নাপাতিলেও শুদ্ধ খালি তোমালোকে বিয়োগ কৰোতে সাৱধান হ'ব লাগিব ইয়াতো মই নাই পতা ইয়াত x কিউবৰ টাৰ্মটো নাই কিন্তু ইয়াত আহিছে গতিকে বিয়োগ কৰোতে কেয়াৰফুল হ'ব লাগিব এতিয়া এটোৰ পৰা এটো যেতিয়া মই বিয়োগ কৰিম এটো ক্যান্সেল গল হয়নে 3x স্কয়াৰ লগত এটোটো নাই x কিউব তো আছে এটো ৰাখি পৰা যেতিয়া মই এটো ৰাখি বিয়োগ কৰিম আসলতে তোমাৰ বস্তুটো কি এটো চাবা x to the power 4 minus 3x square plus 4x plus 5 minus এ তলৰ ৰাখিটো plus x square আসলতে হল কৰিব লগা হল আমাৰ এটো plus 5 minus x to the power 4 plus x cube minus x square হৈছে না এটো কাটাকাটি গল x cube তো থাকিব আমি অধকমত লিখিম এটো আৰু এটো এটোৱে সদৃশ হ'ব নহয় মাইনাস কিমান আহিব 4x স্কয়াৰ plus 4x plus 5 তাৰ মানে আমি বিয়োগটো এনেকে কৰিব লাগিব গতিকে আমি ইয়াত বিয়োগ কৰি পেলাই কি পাম এটো ক্যান্সেল গল x কিউব তো প্লাস হল 3 minus 3x স্কয়াৰ এটো মাইনাস হৈ যাব minus 4x স্কয়াৰ plus 4x plus 5 সো হৈছে না এনেকে কৰিব লাগিব যদি তোমালোকৰ প্ৰথম অসুবিধা লাগে তোমালোকে সাইডত গুটেটো পাতি মই এটা জেনেকে এটো কৰাই দিলো এনেকে কৰি চাব পাৰা প্ৰেক্টিস কৰিবা কৰিলেহে কিন্তু ইজি হ'ব আৰু যেটো তোমালোকক সময় দিয়া থাকিব লিমিটেড টাইম তাৰ ভিতৰত তোমালোকে কৰিব পাৰিবা নহলে কিন্তু কোৱেশ্চন থাকি যাব সময়ৰ অভাৱত দেই তাৰ পিছত চোৱা এতিয়া আমি এটা x স্কয়াৰ ইয়াত কি আহিলে আমাৰ নেক্সট উদ্দেশ্যটো হল এটো x কিউব কৰা তাৰ কাৰণে মই ইয়াত কি দিম প্লাস x দিম প্লাস x দিম হৈছে এতিয়া দিয়াৰ লগে লগে মাইনাস x ইনটু প্লাস x মাইনাস কিমান আহিব x স্কয়াৰ 1 ইনটু x প্লাস কি x এতিয়া আকৌ এটোৰ পৰা এটো বিয়োগ কৰা এটো ক্যান্সেল গল এটোৰ পৰা এটো বিয়োগ কৰিলে এটো প্লাস হ'ব বিয়োগ যেতিয়া কৰিম কি থাকিব minus 3x স্কয়াৰ এটোৰ পৰা এটো বিয়োগ কৰা মাইনাস হ'ব এটো কিমান আহিব প্লাস 3x প্লাস 5 হৈছে এতিয়ালৈকে আমাৰ কি পাইছো এটো একে হৈ আছে ঘাত মাত্ৰাবিলাক সৰু পোৱা নাই গতিকে মই আকৌ কিহেৰে কৰিম -3 ৰে কৰিম মাইনাস কিমান পাম 3x স্কয়াৰ x স্কয়াৰ কৰিলে -x ইনটু -3 প্লাস 3x আৰু 1 ইনটু -3 মাইনাস হৈছে না চাও x স্কয়াৰ ইনটু -3 -3x স্কয়াৰ -x ইনটু -3 প্লাস 3x 1 ইনটু -3 -3 হৈছে আমাৰ এখিনি বুজি পাইছা নিশ্চয় এখিনি লাগে এতিয়া এটো পাই এটো বিয়োগ কৰা এটো ক্যান্সেল গল এটো ক্যান্সেল গল কি থাকিলে এটো প্লাস হৈ যাব কি থাকিবগে 8 থাকিব এতিয়া ভাগফল পালো এটো ভাগশেষ পালো কিমান 8 এতেকে ভাগফল ইকুৱেল টু কিমান পালো x স্কয়াৰ প্লাস x মাইনাস 3 আৰু ভাগশেষ হৈছে বুজি পাইছা নহয় ক্লিয়াৰ হৈছে সাৱধানে কৰিবা নেক্সট কোৱেশ্চন লৈ মুভ কৰো কোৱেশ্চন নম্বৰ 3 আকৌ চোৱা ইয়াত ঠিক আছে অধক্ৰমত এটোত আছে জানো এটোত নাই গতিকে এটো আমি এৰেঞ্জ কৰি ল'ব লাগিব gx ইকুৱেল টু কি কৰিম 2 - x স্কয়াৰ দিয়া আছে নাই আমি কি লিখিম -x স্কয়াৰ
প্লাছ মাইনাছ এক্স স্কুৱাৰ প্লাছ 2 হৈছে এতিয়া আমি হৰণটো কৰো মাইনাছ এক্স স্কুৱাৰ প্লাছ 2 px টো চাওঁ কি আছিলে x to the power 4 minus 5x plus 6 x to the power 4 minus 5x plus 6 এবাৰ চেক কৰি লওঁ minus x square plus 2 x to the power 4 minus 5x plus 6 হৈছে এতিয়া চোৱা ইয়াত আছে প্লাস ইয়াত আছে মাইনাস গতিকে মই যেটা ইয়াত x to the power 4 লাগে ইয়াত মই মাইনাস দিব লাগিব তেতিয়াহে ইয়াত কি আহিব প্লাস লগত ইয়াত আছে 2 ঘাত ইয়াত আছে 4 মই ইয়াত ঘাতটো কিমান দিব লাগিব 2 দিব লাগিব তেতিয়া মই ইয়াত কি পাই যাম x to the power 4 এটা এটোৰ লগত এটো পূৰণ কৰা প্লাস 2 মাইনাস x স্কয়াৰ তাৰ মানে মাইনাস 2x স্কয়াৰ আহিব মাইনাস 2x স্কয়াৰ এটো পদৰ পৰা এটো পদ বিয়োগ কৰিলা এটো এটো ক্যান্সেল গল ইয়াৰ পৰা কি থাকিলে এটা সদৃশটো নহয় এটো প্লাস প্লাস হৈ যাব ডাঙৰ ঘাতৰটো আমি আগত লিখিম এটো -5x ওপৰত আছে +6 ইহতৰ পদটো ইহতৰ চিনবিলাক চেঞ্জ নহয় কাৰণ ইহত ক'ত আছে এটোৰ পৰা আমি বিয়োগ কৰিছো এটোৰ পৰা সেইকাৰণে ইহতৰ চিনবিলাক হলনি নহয় নেক্সট তো চাবা এতিয়া আমাক ইয়াত কি লাগে 2x স্কয়াৰ ইয়াত আছে -x স্কয়াৰ হয় না ইয়াত লাগে প্লাস গতিকে মই ইয়াত আকৌ কি দিম -2 এটা -x স্কয়াৰ -2 মাইনাস এ মাইনাস প্লাস 2x স্কয়াৰ পালো নেক্সট ইয়াৰ পৰা ইয়াৰ লগত এটো কৰা +2 ইনটু -2 কিমান আহিব -4 এটো পৰা এটো বিয়োগ কৰা আকৌ এটো এটো ক্যান্সেল গল -5x টো নামি আহিল এটো পৰা এটো বিয়োগ কৰাতে এটো প্লাস হৈ গল প্লাস কিমান আহিব 10 এতিয়া চোৱা কম্পেয়াৰ কৰা এটো সৰু হললে মাত্ৰা ইয়াৰ 1 ইয়াৰ 2 গতিকে আমি আৰু হৰণ কৰিব নালাগে গতিকে মই ভাগশেষ পালো এটো সৰি ভাগফল পালো এটো আৰু ভাগশেষ কোনটো পালো -5x + 10 এতেকে ভাগফল তাৰ মানে qx ন ইকুৱেল টু -x স্কয়াৰ -2 আৰু ভাগশেষ -5x + হৈছে ক্লিয়াৰ হৈছে সব প্ৰেক্টিস কৰিবা কিন্তু প্ৰেক্টিস নকৰিলে নহব স্পিডত কৰিবলৈ চাবা মেন্টালি কিছুমান ক্যালকুলেশন কৰিবা নেক্সট কোৱেশ্চনলৈ মুভ কৰো 4 নম্বৰটো চোৱা কি দিছে এটো চোৱা ঘাতটো অধৰ ক্ৰমত আছে ইয়াতো ঠিকে আছে আমি একো খলাব লগিয়া নাই গতিকে আমি ডাইৰেক্ট হৰণ কৰো x স্কয়াৰ -3 ন px টো কিমান দিছে চাও 2x to the power 4 plus 3x cube তাৰপিছত -2x square -9x -12 -2x square -9x -12 2x to the power 4 plus 3x cube next -2x square -9x -12 -2x square -9x -12 ঠিক আছে আৰম্ভ কৰো এতিয়া আমাৰ হল এটো 2x to the power 4 কৰিব লাগিব তাৰ কাৰণে মই ইয়াত 2 দিম আৰু কি দিম 2x square গতিকে নেক্সট আহিল তোমাৰ এটো 2x to the power 4 আহিল -3 ৰ কৰিলে কিমান আহিব -6x square -6x square এটা এটো পাই এটো বিয়োগ কৰা 3x কিউব টো নামি আহিব এটো পাই এটো বিয়োগ কৰিলে এটো চিন কি হৈ যাব প্লাস হৈ যাব -2x square plus 6x square তাৰ মানে প্লাস কিমান 4x square -9x -12 হল এতিয়া মোৰ উদ্দেশ্যটো হল এটো 3x কিউব কৰিব লাগিব যোগ চিন আছে যোগ দিলা x স্কয়াৰ লগত মোক এটা 3 লাগিব আৰু কি লাগিব এটা x লাগিব তেতিয়া হলে এটো লগত এটো পূৰণ কৰিলে 3x কিউব আহিলে মাইনাস কিমান আহিব 9x এটো পাই এটো বিয়োগ কৰা এটো পাই এটা যেটা এটো বিয়োগ কৰিবা এটো ক্যান্সেল গল 4x স্কয়াৰ যেনেকৈ আছে নামি আহিল এটো প্লাস হয় এটোটা ক্যান্সেল যাব মাইনাস কিমান আহিলে 12 এতিয়া চোৱা এটা মাত্ৰা কিটা একে হৈ আছে এতিয়া লাগে গতিকে আমি আৰু কৰিব লাগিব x স্কয়াৰ আছে লগত 4 ইয়াত আছে মই যদি +4 দিও এটো কি হৈ যাব 4x স্কয়াৰ
আৰু এটোৰ লগত এটো মাল্টিপ্লাই কৰিলে কিমান আহিব -12 তাৰ মানে আমি এটোৰ পৰা এটো বিয়োগ কৰিলে ৰিমাইন্ডাৰ কি পাম ভাগশেষ 0 পাম এতেকে ভাগফল ইকুৱেল টু কিমান হ'ব 2x স্কয়াৰ প্লাস 3x প্লাস 4 আৰু ভাগশেষ কিমান হৈছে এটা যেতিয়া ভাগশেষটো 0 হয় তেতিয়া আমি কি ক'ব পাৰো মই আগৰ ক্লাছতো তোমালোকক কৈছো কথাটো যেতিয়া ভাগশেষ 0 হয় তাৰ মানে এটো px ৰ এটা কি gx টো px ৰ এটা কি উৎপাদক এটা সম্পূৰ্ণৰূপে হৰণ যায় হৈছে নেক্সট কোৱেশ্চনলে মুভ কৰো 5 নম্বৰ px টো দিয়া আছে x to the power 6 plus 3x square plus 10 gx x cube plus 1 aha এটো আৰম্ভ কৰো ইয়াতো কেবেটাও নাই দেখিছা 6 আছে ঘাতটো 5 নাই 4 নাই 3 নাই 2 আছে ডাইৰেক্ট দেখিছা নে aha x cube plus 1 whole to gx x to the power 6 plus 3x square plus 10 x to the power 6 plus 3x square plus 10 x cube plus 1 x to the power 6 plus 3x square plus 10 হৈছে আৰম্ভ কৰো আমাৰ প্ৰথম উদ্দেশ্য এটো x to the power 6 কৰা গতিকে ইয়াৰ লগত মই কি দিম x cube তাৰ পিছত এটো আহিব কিউব প্লাস x cube এটো পৰা এটো যেতিয়া বিয়োগ কৰিম এটো ক্যান্সেল গল এটোৰ পৰা এটো আমাৰ সদৃশ নহয় গতিকে এটো -x cube হৈ নামি আহিল প্লাস 3x স্কয়াৰ প্লাস 10 নেক্সট আমাৰ কামটো হল এটোৰ লগত এনেকুৱা এটা সংখ্যা দিয়া যাতে আমি x cube পাম -x cube পাব লাগিব x cube পাবলৈ কাৰণে x cube আছে খালি চিনটো তো হহকটো -1 গতিকে মই -x cube পালো এটোৰ লগত এটো মাল্টিপ্লাই কৰিলে কিমান আহিলে -1 এটা এটোৰ পৰা এটো বিয়োগ কৰা কিমান আহিব 3x স্কয়াৰ এটো প্লাস হৈ যাব হ'ব না বিয়োগ কৰিলে প্লাস কিমান আহিব 11 হৈছে না নাই চোৱা x cube -1 দিলা -x cube মাইনাসে প্লাসে মাইনাসে -1 এটো পৰা এটো বিয়োগ কৰিলা 3x স্কয়াৰ এটো বিয়োগ কৰিলে এটো প্লাস হৈ গল প্লাস 11 হৈছে হ'ব বুজি পাইছা নহয় তাৰ মানে এতিয়া চোৱা ৰিমাইন্ডাৰটো হলগে ইয়াৰ মাত্ৰা কিমান 2 ইয়াৰ মাত্ৰা কিমান gx ৰ 3 তাৰ মানে সৰু এটা পালো বিভাজন কলন বিধিতে মই কি কৰিছিলো rx ৰ মাত্ৰা হয় rx হয় 0 হ'ব লাগিব নহলে rx ৰ মাত্ৰা gx তকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব এতিয়া আমি সৰু পালো গতিকে আমাৰ হৰণটো এখিনতে ষ্টপ হ'ব তাৰ মানে আমি এই ক্ষেত্ৰত ভাগফল কিমান পালো ভাগফল পালো x cube -1 আৰু ভাগশেষ পালো 3x square plus 11 ক্লিয়াৰ হৈছে গোটেইখিনি ভুল নকৰিবা মাইনাস খিনি কৰোতে খুব সাৱধান হ'বা যেতিয়া আমি এটো পদৰ পৰা এটো পদ বিয়োগ কৰো এটো পদৰ পৰা এটো পদ বিয়োগ কৰো সেইখিনি সময় খুব কেয়াৰফুল হ'বা হ'ব না বহুত মনোযোগ দিব লাগিব নেক্সট কোৱেশ্চনলে যাও হা 6 নম্বৰ px is equal to 2x to the power 5 minus 5x to the power 4 plus 7x cube plus 4x square minus 10x plus 11 আৰু gx দিয়া আছে তোমাৰ x cube plus 2 আমাৰ এটো অধক্ৰমতে আছে ন দুইটাতে গতিকে আমাৰ এটো চেঞ্জ কৰিবলগীয়া নাই x cube plus 2 x cube plus 2 ঠিকে আছে 2x to the power 5 minus 5x to the power 4 2x to the power 5 minus 5x to the power 4 7x cube plus 4x square minus 10x plus 11 আকৌ এবাৰ চেক কৰিলো আমাৰ ইয়াত ভাজক হল gx হল x cube plus 2 x cube plus 2
x cube plus to ঠিকে আছে px 2x to the power 4 minus 2x to the power 5 minus 5x to the power 4 2x to the power 5 minus 5x to the power 4 7x cube plus 4x square minus 10x plus 11 ঠিক আছে আৰম্ভ কৰো আহা এটুক আমাৰ 2x to the power 5 কৰিব লাগিব গতিকে মই ইয়াত কি পূৰণ কৰিম 2x square হৈছে এটুৰ লগত এটু পূৰণ কৰিলে 2x to the power 5 পালো নেক্সট এটুৰ লগত এটু পূৰণ কৰিলে কিমান পাম 4x square ইয়াত অলপ পাতিব পাৰা 4x square এটা এটুৰ পৰা এটু বিয়োগ কৰা এটু কেনসেল গল এটু নামি আহিল যেনেকৈ থাকিব কাৰণ তলত একো পদ নাই চিনু একে থাকিব ঠিক তেনেকৈ এটু মাইনাস হৈ যাব গতিকে এটুটা কেনসেল আউট হ'ব minus 10x plus কিমান 11 নেক্সট চাবা এটু minus 5x to the power 4 কৰিব লাগে minus 5 দিলো কিউব আছে 4 আছে গতিকে মই ইয়াত এটা x দিব লাগিব এটা x এটুৰ লগত এটু মাল্টিপ্লাই কৰিলে মই কিমান পাম minus 5x to the power 4 minus 5 to the power 4 হৈছে তাৰ পিছতে আহিল তোমাৰ এটুৰ লগত এটু কৰিলে minus 10x minus 10x এতিয়া এটু পদৰ পৰা এটু পদ বিয়োগ কৰা এটু কেনসেল গল এটু কেনসেল যাব বাকি কি থাকিলে 7x কিউব প্লাস কিমান 11 এটু এতিয়া দেখিছানে একে হৈ আছে আমি আৰু কৰিব লাগিব 7 দিলো 7x কিউব আহিলে আৰু এটুৰ লগত এটু কৰিলে কিমান আহিব প্লাস 14 হৈছে না এটা এটুৰ পৰা এটু বিয়োগ কৰিলে এটু কেনসেল যাব এটু মাইনাস হৈ যাব তাৰ মানে আমাৰ ভাগশেষটো কি পাম -3 পাম ঠিক আছে না এতেকে ভাগফল কিমান হল 2x square minus 5x plus 7 আৰু ভাগশেষ -3 -3 ঠিক আছে না বুজি পাইছা গুটেকিটা অংক লাস্ট ক্লাছতো আমি এনেকুৱা ডিভিজনে হৰণে কৰিছিলো ইয়াতো কৰিছো আমি বহুপদৰ হৰণ খুব ইম্পৰ্টেন্ট চেপ্টাৰ প্ৰেক্টিস কৰিবা ভালদৰে দেই হ'ব আজিৰ কাৰণে সামৰো তোমালোকে ভালকে ৰিভাইজ কৰিবা যিমানখিনি পঢ়াইছো ভালদৰে থাকিবা ভালকে পঢ়িবা বহুত বেছি পঢ়িবা মনোযোগেৰে আকৌ নেক্সট ক্লাছটো লগ পাম